নমস্কাৰ সকলোকে। আপোনালোকে দেখিছে এইটো ষ্টক মৰ্ণিং ইয়াতে ষ্টাৰ্ট হৈ ডাউন চাইডে আহি এইডোখৰতে এটা ষ্ট্ৰং ছাপৰ্ট জোন বনালে। ছাপৰ্ট জোনটো ব্ৰেক কৰিব নোৱাৰিলে, সেইবাবে পুনৰ আপ চাইডে গ'ল। আপ চাইডেও মাৰ্কেট নিব নোৱাৰিলে, আকৌ ডাউন চাইডে আহি ছাপৰ্ট জোনটো ব্ৰেক কৰিব দেখি তাতে মই এণ্ট্ৰি কৰিলোঁ। আপোনালোকে দেখিছে ডাউন চাইডে মোৰ 30 কোৱান্টিটি এণ্ট্ৰি হৈ গৈছে আৰু ষ্টপ লছো লগাই লৈছোঁ। এতিয়া 1:1.5 ৰেচিঅ' টাৰ্গেটটো লগাই ল'ম, যিহেতু মৰ্ণিং টাইমটো পাৰ হৈ গৈছে। যিটো মমেণ্টাম নাই এতিয়া মাৰ্কেটত, অলপ শ্ল' হৈছে মমেণ্টামটো, সেইকাৰণে 1:1.5 ৰেচিঅ'তে লগোৱা হৈছে টাৰ্গেটটো। আপোনালোকে দেখিছে ছাপৰ্ট জোনটো টোটেলি ব্ৰেক হৈ গৈছে আৰু মাৰ্কেট ডাউন চাইডে মুভ দিছে আমাৰ ডাইৰেকশ্যনত। মাৰ্কেটে এটা ডাউন চাইডে নতুন ছাপৰ্ট জোন বনালে, এইটো ব্ৰেক হৈছে দেখিছে আপোনালোকে। সেইকাৰণে ষ্টপ লছটো কণ্টিনিউ টেইল কৰা হৈ আছে, যিহেতু এণ্ট্ৰি কৰা যথেষ্ট টাইম হৈ গৈছে আৰু নতুন ছাপৰ্ট জোন এটা বনাই ব্ৰেক দিছিলে, কিন্তু মাৰ্কেট ডাউন চাইডে নিব পৰা নাই। সেইবাবে ষ্টপ লছটো আমি যিটো মাৰ্কেট চলি আছে তালৈকে লৈ গৈছোঁ। আপোনালোকে দেখিছে আমাৰ ট্ৰেইলিং ষ্টপ লছটো হিট হৈ গৈছে